My dear student, Moinbury Tech Assembly তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই সময় পাৰ্টটো লৈছো। চেপ্টাৰটো তোমাৰ আনন্দৰাম বৰুৱা একাডেমি প্ৰশাসনৰ পৰা লৈছো। তোমাৰ অনুশীলনী 9.9 নম্বৰ খ। এতিয়া চোৱা, এইটো চেপ্টাৰ আমি আলোচনা কৰাৰ আগতে কিছুমান বস্তু আমি কি জানিব লাগিব। সময় মানে কি চোৱা, যে আমি দৈনন্দিন জীৱনত যিকোনো কাম কৰিবলৈ কি কৰিব লাগে, আমি সময়ৰ হিচাপ কৰিব লাগে। ধৰা কোনো এটা তুমি যদি কোম্পানীত জব কৰা বা যিকোনো তোমাৰ চাকৰি কৰা, আমি কি সকলো হিচাপ কৰোঁ কি বোলে এক মাহত কেইদিন, বোলে 30 দিন। বা কোনোবা যদি ছুটিত যায়, বোলে কিমান দিনৰ কাৰণে ছুটি আহিছে, বোলে এক সপ্তাহৰ কাৰণে ছুটিত আহিছে। গতিকে কি আমাৰ সময়ৰ হিচাপ ৰখাটো কি দৈনন্দিন জীৱনত কি প্ৰয়োজন বুলি কি আমি সকলোৱে অনুভৱ কৰোঁ। এতিয়া চোৱা, আমি জানো কি যে বছৰত কেইটো মাহ, বোলে বছৰত আমাৰ 12টা মাহ। চোৱা, ওপৰৱালাই আমাক হাতখন ইমান ধুনীয়াকৈ মিলাই দিছে। যদি আমি হাতৰ হিচাপ যদি আমি কৰোঁ, চোৱা চাবা আমাৰ ইংৰাজী মাহ কি জানুৱাৰীৰ পৰা কি তোমাৰ ডিচেম্বৰলৈকে শেষ হয়। চোৱা, যদি আমি হাতৰ যদি আমি মুঠি বান্ধো, তুমি ইয়াৰ পৰা যদি ওপৰৰ ফালে যোৱা, যিবিলাক ওপৰৰ ফালে গাঁঠি হ'ব সেইবিলাক কি তোমাৰ 31 দিনীয়া মাহ। আৰু যিবিলাক তোমাৰ অনলি ফেব্ৰুৱাৰী বাদ দি পেলাই বাকীবিলাক কি 30 দিনীয়া মাহ হ'ব। চোৱা তেনেহ'লে কি জানুৱাৰী 31, ফেব্ৰুৱাৰী হয় 28 দিনীয়া, নাইবা কি 29 দিনীয়া হয়। মই কি তোমাৰ ফেব্ৰুৱাৰী মাহৰ বিষয়ে কি অলপ পিছত আলোচনা কৰি আছোঁ। চোৱা তেনেহ'লে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন। চোৱা জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই। জুলাই কি জুলাই 31। আকৌ ইয়াতে আহা, আগষ্ট 31, ছেপ্টেম্বৰ 30, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। তেনেহ'লে কি আমি যদি হাতৰ যদি আমি মুঠি বান্ধো, যিবিলাক তুমি ওপৰৰ ফালে পাবা এইবিলাক কি 31 মাহ। চোৱা জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই 31, আকৌ আগষ্ট 31। তেনেহ'লে আমাৰ ওপৰৰবিলাক কি 31 দিনীয়া মাহ আৰু তলৰবিলাক কি 30 দিনীয়া মাহ। আৰু চোৱা কি আমি যদি এইখিনি আমি কথা কি দিব লাগিব, কি বোলে এক দিনত কিমান ঘণ্টা, বোলে 24 ঘণ্টা। এক সপ্তাহত কিমান দিন, বোলে 7 দিন। এক বছৰত কিমান সপ্তাহ, বোলে 52 সপ্তাহ। এক বছৰত কিমান দিন, বোলে 365 দিন। আৰু লিপ ইয়াৰ কাক বুলি কোৱা হয়, যে যিটো বছৰত ফেব্ৰুৱাৰী মাহ 29 দিনীয়া হয়, সেই বছৰটোক লিপ ইয়াৰ বা অধিবৰ্ষ বুলি কোৱা হয় বা বোলে। আৰু লিপ ইয়াৰ বছৰত মুঠ কেইদিন হয়, 366 দিন হয়। তেনেহ'লে কি আমি জানো যে কি লিপ ইয়াৰ যদি হয়, তেনেহ'লে আমি কি কৈছোঁ যে এইটো কি জানুৱাৰী 31, ফেব্ৰুৱাৰী হয় 30 দিনীয়া, হয় 28 দিনীয়া হ'ব, নাইবা কি 29 দিনীয়া হ'ব। যদি তোমাৰ লিপ ইয়াৰ বছৰ হয়, তেনেহ'লে কি হ'ব, বোলে লিপ ইয়াৰ বছৰ হ'লে আমাৰ ফেব্ৰুৱাৰী মাহটো কি দিন হ'ব, বোলে ফেব্ৰুৱাৰী মাহটো 29 মানে কি 29 দিনীয়া হ'ব। আচ্ছা, তেনেহ'লে যেতিয়া আমাৰ একদিন বাঢ়িব, আমি জানো কি যে এনে এক বছৰত কিমান দিন, এক বছৰত বোলে কি 365 দিন। এতিয়া যেতিয়া আমাৰ লিপ ইয়াৰ বছৰ হ'ব, তেতিয়া সেই বছৰত কি হ'ব, মুঠ 366 দিন হ'ব। কিয় আমি জানো কি ফেব্ৰুৱাৰী মাহ কি এনে কি 28 দিনীয়া। যেতিয়া লিপ ইয়াৰ হ'ব তেতিয়াহ'লে কি হ'ব, তেতিয়া সেই 29 দিন কি সেই একদিনটো কি হ'ব, যোগ হ'ব। এতিয়া যেতিয়া আমি একক শুনা, আমি আগতে আলোচনা কৰাৰ আগতে যে কি চোৱা এই যে 366 দিন কেনেকৈ হয়, মই সেইটো ডিটেইলছ লিখি দিছোঁ। চোৱা শিকি লোৱা, ভৱিষ্যতে কামত আহিব। চোৱা আমি জানো যে কি যে ধৰা কি 2000 কি চন, 2000 কি বোলে 4 চন, নেক্সট কি 2000 কি বোলে 8 চন, নেক্সট কি 2000 কিমান 12, নেক্সট কি 2000 কি 16, নেক্সট কি 2000 কি 16, 2000 কি 20, আৰু এইটো কি 2000 কি 24। চোৱা লিপ ইয়াৰ কোনটো বছৰ হ'ব, সদায় মনত ৰাখিবা যে যিটো বছৰত আমি 4ৰে হৰণ কৰিলে কি নাথাকে, কোনো বাকী নাথাকে। চোৱা যদি আমি 4ৰে হৰণ কৰোঁ, 4 5 20, 4 5 20, 4 5 20, 4 6 24, 4 5 20, 4 6 গুণ 16, ইয়াতো 4ৰে যাব, এইখিনিতো কি আমাৰ 4 হৰণ যাব।
ইয়াতো কি আমাৰ 4ৰে হৰণ যাব তাৰমানে কি যে যিবিলাক বছৰক যদি আমি 4ৰে হৰণ কৰো যদি কি হয় ভাগ শেষ নাথাকে সেইবোৰ বছৰ কি বুলি কোৱা হয় লিপ ইয়াৰ বছৰ বুলি কোৱা হ'ব আৰু লিপ ইয়াৰ বছৰত কেইদিনে হয় বলে 29 দিন কি হয় ফেব্ৰুৱাৰী মাহ হয় আৰু মনত ৰাখিবা কি যে 4 বছৰ পিছে পিছে কি হয় বলে 4 বছৰ পিছে পিছে কি হয় লিপ ইয়াৰ বছৰ হয় এতিয়া মই তোমালোকক ডিটেইলছ বুজাই দিছো চোৱা এই যে আমাৰ 366 দিন হয় কেনেকৈ হয় চোৱা ধৰা আমি কিন্তু এনে কও যে কি এনে আমি কও যে কি আমি সৰুৰ পৰা শিকাইছো কি বলে এক বছৰত কিমান দিন বলে এক বছৰত 364 দিন মানে কি এক বছৰ কিমান এক বছৰ সমান কি 364 দিন মানে কি 4 ভাগৰ 1 ইমান কি ইমান দিন চোৱা তেনেহলে আমাৰ মই কি কৈছো বলে 366 দিন কেনেকৈ হয় মই হেতু তোমাক ডিটেইলছ বুজাই দিছো চোৱা তেনেহলে এই যে 4 ভাগৰ 1 দিন চোৱা 4 ভাগৰ 1 দিন যদি আমি ইয়াক যদি আমি কি ঘন্টা লৈ লও চোৱা ঘন্টা লৈ এইখিনি তোমালোকে লিখিবা এইখিনি তোমালোকে কি নোট আকাৰে লিখি ৰাখিবা চোৱা যদি আমি 64 মানে কি বলে কেই ঘন্টা হয় তেনেহলে এক দিন মানে কি মনে মনে এক দিনে কেই ঘন্টা বলে এক দিনে কেই ঘন্টা এক দিনে 24 ঘন্টা তিয়া তেনেহলে 4 ভাগৰ 1 পূৰণ কি 24 কি ইমান ঘন্টা চোৱা তেনেহলে 4 কিবাৰ যায় 4 6 গুণ 24 মানে কি 6 ঘন্টা তাৰ মানে কি ধৰা 2000 কি 2004 সন এটো কি আমাৰ কি 29 দিনীয়া হয় লিপ ইয়াৰ সন তেনেহলে নেক্সট কিমান হ'ব বলে 2000 কি সন 2000 কি 8 সন কি হ'ব 8 সন কি লিপ ইয়াৰ হ'ব চোৱা তেনেহলে 4 5 6 7 8 তেনেহলে ইয়াতে কেই ঘন্টা ইয়াতে 6 ঘন্টা ইয়াতে 6 ঘন্টা ইয়াতে 6 ঘন্টা ইয়াতে 6 ঘন্টা চোৱা তাৰ মানে কি 64 মানে কি যে এক বছৰত কি আমাৰ কি 6 ঘন্টা কৰি কি বৃদ্ধি হয় চোৱা 6 ঘন্টা আৰু 6 ঘন্টা কি 12 ঘন্টা আৰু 6 কি 18 ঘন্টা আৰু 6 কি 24 ঘন্টা মানে কি যেতিয়া 24 ঘন্টা হ'ব মানে কি হ'ব তেতিয়া এটা দিন হ'ব 4 বছৰ পিছে কি হ'ব এটা দিন কি হ'ব যোগ হৈ কি হ'ব যোগ হৈ তোমাৰ নেক্সট বছৰত কি বলে 4 বছৰ পিছত কি এটা দিন বাঢ়িব মানে কি এই তোমাৰ 29 দিনীয়া হ'ব আশা কৰো নিশ্চয় বুজিলা এতিয়া তোমালোকক মই আৰু এটা বস্তু লিখি দিছো চোৱা মনত ৰাখিবা অংক তোমালোকে এনে পাৰিবা আগতে বুজিলেও ভালকে যদি একবাৰ যদি ব্ৰেনত সোমাই যায় তেনেহলে তোমাৰ একক পৰিৱৰ্তনৰ ক্ষেত্ৰত কি কিতেও তোমালোকে ভুল নকৰিবা চোৱা যে আমি যেতিয়া মনত ৰাখিবা আমি যেতিয়া ডাঙৰ একক আমি যেতিয়া কি ডাঙৰ একক যেতিয়া কি আমি সৰু একক লৈ কি কৰিম পৰিৱৰ্তন কৰিম তেতিয়া আমি কি সদায় কি দিম সদায় মনত ৰাখিবা আমি পূৰণ চিন দিম কি দিম আমি সদায় কি পূৰণ চিন দিম আৰু যেতিয়া আমি সৰু একক যেতিয়া আমি কি ডাঙৰ একক লৈ কি কৰিম পৰিৱৰ্তন কৰিম কি সৰুৰ পৰা যেতিয়া আমি কি ডাঙৰলৈ যাম তেতিয়া কি দিম আমি হৰণ কি ব্যৱহাৰ কৰিম এইখিনি আমাৰ কি এইখিনি এইটো চেপ্টাৰৰ কি মেইন বস্তু এইটো কি যে ডাঙৰ এককৰ পৰা যেতিয়া আমি সৰু এককলৈ যাম পূৰণ দিম আৰু কি সৰু এককৰ পৰা যেতিয়া কি ডাঙৰ এককলৈ যাম তেতিয়া কি দিম আমি হৰণ দিম কি হৰণ দিম যে কি এককৰ যিবিলাক মান আছে আমি কি সেই মান বিলাকেৰে কি কৰিম আমি হৰণ দিম চোৱা এতিয়া মই কৰি দিছো তোমালোকক অনুশীলনী এইখিনি লিখি ৰাখিবা ভালকে কি কৈছে তোমাৰ খালি ঠাই পূৰ কৰা 2 দিন ইকুয়াল টু 1.5 ঘন্টা বলে কি এক নম্বৰ কি দিছে আমাৰ কি খালি ঠাই পূৰ কৰিব লাগে খালি ঠাই পূৰ কৰা কি বলে ক নম্বৰ কি দিছে 2 দিন কি বলে সমান কি 1.5 ঘন্টা এনে পাৰিবা চোৱা মই কি কৈছো যে
যেতিয়া আমি একক পৰিৱৰ্তন কৰিম তেতিয়া কি কৰিম আমি এই দুটা বস্তু কি সদায় মনত ৰাখিম কি যে ডাঙৰ একক যেতিয়া আমি সৰু একক লৈ পৰিৱৰ্তন কৰিম তেতিয়া কি দিম পূৰণ দিম আৰু যেতিয়া কি আমি সৰু একক যেতিয়া কি আমি ডাঙৰ লৈ কি কৰিম পৰিৱৰ্তন কৰিম তেতিয়া কি হৰণ দিম চোৱা তেনেহলে কি আছে চোৱা যে আছে কি আছে আমাৰ কি দিন আমি লম কি ঘন্টা লৈ চোৱা দিন মানে কি ডাঙৰ ঘন্টা মানে কি সৰু তেনেহলে কি ডাঙৰৰ পৰা যেতিয়া আমি কি লম সৰু লম কি লিম পূৰণ দিম তেনেহলে কি আমি পূৰণ দিম চোৱা তেনেহলে কি হ'ব 2 দিন সমান সমান 2 টো লিখিলা তেনেহলে দিন আছে দিন বনাম কি আমি ঘন্টা তেনেহলে আছে দিন মানে কি ডাঙৰ আছে ডাঙৰ বনাম কি সৰু কি পূৰণ দিম তেনেহলে ঘন্টা চোৱা 2 দিন দিন মানে কি মনে মনে একদিনে কেই ঘন্টা বলে একদিনে কি 24 ঘন্টা আহি গল আমার এককটো তেনেহলে কি পূৰণ দিয়া বলে 2 টো ইয়াত পূৰণ কৰা 2 4 গুণ কিমান 8 2 দুগুণে কিমান 4 কিমান বলে 48 ঘন্টা আৰু নিশ্চয় বুজিলা নেক্সট চাই থাকা 10 দিনে কিমান ঘন্টা যদি তুমি যদি এইখিনি বস্তু বুজিছা সব পাৰিবা চোৱা কি কৈছে কি বলে আমাৰ 10 দিনে কিমান ঘন্টা 10 দিনে কিমান ঘন্টা চোৱা খ নাম্বাৰ 10 দিন মই কেৱল উত্তৰ লিখি দিছো চোৱা তুমি উত্তৰ লিখিবা আমি কি 10 দিনে কি বনাব লাগে ঘন্টা বনাব লাগে চোৱা তেনেহলে আমি আছে দিন বনাব লাগে কি ঘন্টা আছে দিন বনাম ঘন্টা তেনে দিন মানে কি ডাঙৰ বনাম সৰু তেনেহলে ডাঙৰৰ পৰা যেতিয়া আমি সৰু লম কি পূৰণ দিম তেনেহলে 10 টো লিখিলো কি দিন মানে কি মনে মনে একদিনে কেই ঘন্টা বলে একদিনে 24 ঘন্টা আমার ঘন্টা আহি গল তেনেহলে